চিৰাং জিলা ছাত্ৰ সন্থাৰ দ্বিতীয় বাৰ্ষিক অধিৱেশন এইবেলি আমি বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আৰু বিজনীবাসী ৰাজ্যৰ সহযোগত আমি দুদিনীয়া কাৰ্যসূচী আমি অনুষ্ঠিত কৰিছোঁ আৰু ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলনেৰে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰা হৈছে। কিছু সময় পিছতে সদৌ অসম ভিত্তিক তৰ্ক প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হ'ব আৰু বিয়লি 3 বজাৰ লগে লগে বহু প্ৰত্যাশিত সদৌ চিৰাং জিলা ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভাখন অনুষ্ঠিত হ'ব আৰু সন্ধিয়া সাংস্কৃতিক সন্ধিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু অহাকালি দিনৰ 1 বজাৰ লগে লগে মুকলি সভা আৰু স্মৃতিগ্ৰন্থ উন্মোচন কৰা হ'ব আৰু মুকলি সভাত আমাৰ আটাইৰে শ্ৰদ্ধাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি উৎপল শৰ্মা ডাঙৰীয়া, সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকন ডাঙৰীয়া আৰু মুখ্য বক্তা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া উপস্থিত থাকিব। আপোনালোকৰ যোগেদি সমূহ বিজনীবাসী চিৰাং জিলাবাসী ৰাইজক আৰু ছাত্ৰ ছাত্ৰীসকলক আমি নিমন্ত্ৰণ জনাইছোঁ। চিৰাং জিলা ছাত্ৰ সন্থাৰ দ্বিতীয় বাৰ্ষিক অধিৱেশন এইবেলি আমি বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আৰু বিজনীবাসী ৰাজ্যৰ সহযোগত আমি দুদিনীয়া কাৰ্যসূচী আমি অনুষ্ঠিত কৰিছোঁ আৰু ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলনেৰে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰা হৈছে। কিছু সময় পিছতে সদৌ অসম ভিত্তিক তৰ্ক প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হ'ব আৰু বিয়লি 3 বজাৰ লগে লগে বহু প্ৰত্যাশিত সদৌ চিৰাং জিলা ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভাখন অনুষ্ঠিত হ'ব আৰু সন্ধিয়া সাংস্কৃতিক সন্ধিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু অহাকালি দিনৰ 1 বজাৰ লগে লগে মুকলি সভা আৰু স্মৃতিগ্ৰন্থ উন্মোচন কৰা হ'ব আৰু মুকলি সভাত আমাৰ আটাইৰে শ্ৰদ্ধাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি উৎপল শৰ্মা ডাঙৰীয়া, সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকন ডাঙৰীয়া আৰু মুখ্য বক্তা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া উপস্থিত থাকিব। আপোনালোকৰ যোগেদি সমূহ বিজনীবাসী চিৰাং জিলাবাসী ৰাইজক আৰু ছাত্ৰ ছাত্ৰীসকলক আমি নিমন্ত্ৰণ জনাইছোঁ। চিৰাং জিলা ছাত্ৰ সন্থাৰ দ্বিতীয় বাৰ্ষিক অধিৱেশন এইবেলি আমি বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আৰু বিজনীবাসী ৰাজ্যৰ সহযোগত আমি দুদিনীয়া কাৰ্যসূচী আমি অনুষ্ঠিত কৰিছোঁ আৰু ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলনেৰে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰা হৈছে। কিছু সময় পিছতে সদৌ অসম ভিত্তিক তৰ্ক প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হ'ব আৰু বিয়লি 3 বজাৰ লগে লগে বহু প্ৰত্যাশিত সদৌ চিৰাং জিলা ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভাখন অনুষ্ঠিত হ'ব আৰু সন্ধিয়া সাংস্কৃতিক সন্ধিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু অহাকালি দিনৰ 1 বজাৰ লগে লগে মুকলি সভা আৰু স্মৃতিগ্ৰন্থ উন্মোচন কৰা হ'ব আৰু মুকলি সভাত আমাৰ আটাইৰে শ্ৰদ্ধাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি উৎপল শৰ্মা ডাঙৰীয়া, সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকন ডাঙৰীয়া আৰু মুখ্য বক্তা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া উপস্থিত থাকিব। আপোনালোকৰ যোগেদি সমূহ বিজনীবাসী চিৰাং জিলাবাসী ৰাইজক আৰু ছাত্ৰ ছাত্ৰীসকলক আমি নিমন্ত্ৰণ জনাইছোঁ। চিৰাং জিলা ছাত্ৰ সন্থাৰ দ্বিতীয় বাৰ্ষিক অধিৱেশন এইবেলি আমি বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আৰু বিজনীবাসী ৰাজ্যৰ সহযোগত আমি দুদিনীয়া কাৰ্যসূচী আমি অনুষ্ঠিত কৰিছোঁ আৰু ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলনেৰে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰা হৈছে। কিছু সময় পিছতে সদৌ অসম ভিত্তিক তৰ্ক প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হ'ব আৰু বিয়লি 3 বজাৰ লগে লগে বহু প্ৰত্যাশিত সদৌ চিৰাং জিলা ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভাখন অনুষ্ঠিত হ'ব আৰু সন্ধিয়া সাংস্কৃতিক সন্ধিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু অহাকালি দিনৰ 1 বজাৰ লগে লগে মুকলি সভা আৰু স্মৃতিগ্ৰন্থ উন্মোচন কৰা হ'ব আৰু মুকলি সভাত আমাৰ আটাইৰে শ্ৰদ্ধাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি উৎপল শৰ্মা ডাঙৰীয়া, সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকন ডাঙৰীয়া আৰু মুখ্য বক্তা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া উপস্থিত থাকিব। আপোনালোকৰ যোগেদি সমূহ বিজনীবাসী চিৰাং জিলাবাসী ৰাইজক আৰু ছাত্ৰ ছাত্ৰীসকলক আমি নিমন্ত্ৰণ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।